Good morning everyone. মই আটা লগাবলৈ ওলাইছিলোহে হাজবেণ্ডে ক'লে কি অফিচত যাব আজি দেৰিকৈ মই পাহৰিও গৈছিলোঁ চ' মই এতিয়া আকৌ ভাত বনাব লগা হৈ গৈছোঁ কাৰণে এইখিনি চাইড কৰি থৈ পেলাই আকৌ মই এতিয়া ভাত বঢ়াইছোঁ ইয়াত দেখিছেনে মোৰ হোটেল গৈ আছে একেবাৰে ইফালে দালি বহাইছোঁ আৰু একদম মোৰ এইখিনি একদম ইগন'ৰ কৰিব দেই মই লেতেৰা কৰি থৈ দিছোঁ এইফালে মই ভাজি মানে ফুলকবি গৰম পানীত নিদিলে দেখোন একেবাৰে কিবা এটা গোন্ধায় তো সেইটো কাৰণে গৰম পানী অকণমান দি থৈ দিছোঁ এইখিনি ধোৱাৰ পিছত আকৌ এইখিনি বহাব লাগিব ৰাতিপুৱা হেৰিত হয় মানে বহুত সোনকালে মোৰ ৰাতিপুৱা হয় দেই 12টা বজাত মোৰ ৰাতিপুৱা হয় 11টা বজাত মোৰ ৰাতিপুৱা হয় ৰাতিপুৱা একচুৱেলি মই দেৰিকৈ উঠোঁ যে আৰু সেই লগত অকণমান দিগদাৰ হয় ৰাতি তাই মানে ফিট কৰাই থাকিব লাগে চ' সেইটো কাৰণে অলপ প্ৰব্লেম হৈ যায় আপোনালোকে বাৰু চাহ নাস্তা কৰিলেনে মই এতিয়া এই ভাত পানী বনাই আকৌ ৰুটি বনাম তাৰপিছতহে মই খাম আকৌ মই দুপৰীয়াৰ ভাত খাম কেইটাত ঠিক নাই মানে আমাৰ বহুত দেৰি হয় টাইম টেবুলৰ কোনো ঠিকেই নাথাকে মানে আৰু এনেকুৱা হৈছেগৈ ইফালে দালি হোৱাই নাই অকণমান কিবা কৰি ভাজি হৈ গ'ল এই ভাজি ভাত মই আৰু আটা চাটা নামাৰো নাখাওঁ এই ভাজি ভাত লৈছোঁ দালি বটা তাৰ লগত ময়ো খাই লওঁ ভাজি ভাত দালি বটা গৰম গৰম ভাত আৰু ৰাতিৰ অকণমান ঘুগুনি আছিলে সেয়া মোৰ বটলটোত আছে জ্বালা নাই দালি পাতত জ্বালা হৈছে দুনিয়াৰ কি কথা কয় আগলে ইমান জ্বালা হয় কি কয় জ্বালাই পাৰে এনেকৈ গৰমে গৰমে ভাজি ভাত খাই ভাল লাগে ন আৰু এবাৰ মা ফুলকবি ভালকৈ সিজাই নাই আৰু অলপ চব্জিৰ কথা নাই চব্জি কেঁচা হ'লি গৰম পানীত থৈছোঁ বুলিহে